ৰুটিৰে সৈতে খাব পৰা এবিধ মই আজি হেলদি এয়া ঘুগনি বনাইছো ঘৰৰ হয় গছৰ হয় এয়া ঘুগনি ভিডিঅ'ত কি দিলো আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ চাই যাওক আজি ৰুটিৰে পৰিবেশন কৰিব পৰা এবিধ তৰকাৰী বনাম চাচো আজি কি তৰকাৰী বনাম Hello guys, welcome to my YouTube channel Komala Azmi Vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমি ভাল আছো আপোনালোকৰ আশীৰ্বাদত আজি কিচেন গাৰ্ডেনৰ আইছো কটাৰী লৈ আইছো চাক আজি কি কাটিম এয়া মোৰ এডাল আছে লাউৰ গছ মই আপোনালোকক আজি লাউ কাটিব আহিছো ভাবিলো দেখুৱা অলপ আজি লাউ তৰকাৰী বনাম Yes, কাটি দিলো দিয়ক এতিয়া বনাম কেৰে হইতে বনাম কি পদ্ধতিত বনাম চাৰিগো ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ এয়া লাউটো মই কাটি লওক লাউখিনি এনেদৰে ধুই কাটি পৰিষ্কাৰ কৰি ললো ইয়াতে আলু দিছো এনেদৰে দুটা কাটি দিছো আৰু এয়া মটৰ লৈছো চাইটা ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰাকৈ অলৰেডি কুকাৰ এটা মই বহুৱাই দিছো ইয়াতে লাউখিনি আলুৰে সৈতে দি দিলো তাৰপিছত দিম মটৰ কেইটা আৰু ইয়াতে এতিয়া মই পানী 1 কাপ দি দিছো ইয়াতে এতিয়া চামুচ দিম নিমখ আৰু হালধি গুড়ি দিম চামুচ এতিয়া ঢাকনিখন মাৰি দিলো 5টা মই সিটি মাৰি লম অলৰেডি কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছো ইয়াতে দুখিলা তেজপাত দি দিলো পাঁচফোৰণ দি দিছো তাৰপিছত দি দিছো পিয়াজখিনি পিয়াজখিনি অলপ ৰংচুমা কৰি ল'ম পিয়াজখিনি ৰংচুমা হৈছে ইয়াতে দুটা দুটা কাটি দিলো আৰু দি দিছো চামুচ এয়া নিমখ দিছো চামুচ এইখিনি অলপ লৰাই দিছো তাৰপিছত বইল কৰি থোৱা এয়া লাউ আৰু মটৰ ইয়াতে দি দিলো এইখিনি এতিয়া উতলিবলৈ দিম প্ৰায় 10 মিনিট সময় চাওকচোন কি ধুনীয়া আছে গ্ৰেভিটো কৰি আছে আপোনালোকে এবাৰ ট্ৰাই কৰিব এই তৰকাৰীবিধ ভাতৰ লগতো খাব পাৰিব আনকি ৰুটি পৰঠা যেৰে সৈতে খাব বিচাৰে আপোনালোকে খাব পাৰে ইয়া হৈ গ'ল মই নমাই থৈ দিলোঁ এইখিনি ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম আজি এই তৰকাৰীবিধ খাম কি ৰেভিতে ৰুটি বনাইছোঁ এয়া ৰুটিৰে সৈতে ইয়াক পৰিৱেশন কৰিম কি যে মজা হৈছে নহয় গাই ঘৰৰ লাউ ঘৰৰ আলু ঘৰৰ বিলাহী গোটেইকেইবিধ উপাদানে ঘৰৰে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ